ৰূপহীহাটত চুৰি কাৰ্যত লিপ্ত এজন শিক্ষক। তামুলীটোপ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক জমছেদ আলীয়ে বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগ। বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ কাম চলি থকাৰ সময়তে নিশা মটৰ ৰড আৰু চিমেণ্ট চুৰি কৰি নিয়াৰ অভিযোগ শিক্ষক জমছেদ আলীৰ বিৰুদ্ধে। উল্লেখ্য যে পূৰ্বতেও শিক্ষক জমছেদ আলীয়ে বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগেৰে অভিযুক্ত। ইংৰাজী বিদ্যালয়ৰ টিউটৰ শিক্ষক জমছেদ আলীয়ে এমপি ফাণ্ডৰ এখন কাম চলি আছে। কামখিনি এতিয়াও সম্পূৰ্ণ হোৱা নাই। কাম চলি থকা অৱস্থাত স্কুলৰ পৰা আপোনাৰ মটৰ, পাইপ, চিমেণ্ট, ৰড আৰু অন্যান্য সামগ্ৰী বস্তুখিনি আজি ৰাতি জমছেদ আলীয়ে চুৰ কৰি লৈ যায় আৰু মিস্ত্ৰীক গালি গালাজ দিয়ে আৰু আপোনাৰ বিভিন্ন ধৰণৰ ধমকি দিয়ে। আৰু চাওক, স্কুলখনৰ এখন স্কুল ঘৰ আছিলে, এই স্কুল ঘৰখনো ভাঙি তেখেতৰ ঘৰত লৈ গৈছে। মানে এই শিক্ষকজনৰ বিৰুদ্ধে পূৰ্বৰ পৰা বহুত অভিযোগ আছে। এই শিক্ষকজনৰ, এই টিউটৰ শিক্ষকজনৰ বিৰুদ্ধে বহুত অভিযোগ আছে আগৰ পৰাই। নাম কি আছিলে? জমছেদ আলী। কি কি চুৰি কৰিছিলে? আপোনাৰ মটৰ আছিলে, চিমেণ্ট, ৰড, পাইপ আৰু অন্যান্য বস্তুখিনি যিখিনি কাম কৰিবলগীয়া সা সামগ্ৰী আছিলে চবখিনি বস্তু তেখেতৰ ঘৰত আজি ৰাতি চুৰি কৰি লৈ যায়। বিদ্যালয়খনৰ নাম? বিদ্যালয়খনৰ নাম তামুলীটোপ মধ্য ইংৰাজী বিদ্যালয়। এজাৰ দিছে? এজাৰ দিয়া নাই, এজাৰ দিম। ৰূপহীহাটৰ পৰা আমিনুল্লাহ খানৰ প্ৰতিবেদন, এনিভাৰ 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।